हेलो दोस्तों स्वागतम जनाइছো ऑनलाइन टिप जे आसाम यूट्यूब चैनल एंड फेसबुक पेज टू लय दोस्तों आपनालोके एटू यूट्यूब चैनल एंड फेसबुक पेज टू चाब पारिब विभिन्न धৰণৰ टेक्निकल भिडिओर लगते इनफर्मेटिव भिडिओ दोस्तों आपनालोके निश्चय थाम्बनेलखन চাই গমে পাইছে যে এইটো ভিডিওত মই কোনটো টপিক আলোচনা কৰিম বলক ভিডিওটো আৰম্ভ आरसी केनेকৈ डाउनलोड কৰিব লাগে মই আপোনালোকক দেখুৱাম প্ৰথমে আপোনালোকে গুগল ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব আৰু ওপেন কৰাৰ পিছত এম পৰিবহন লিখি সার্চ কৰিব সার্চ কৰাৰ পিছত আপোনাৰ প্ৰথম যেটো ওয়েবসাইট আহিব হেতু ওয়েবসাইটতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত অলপ ওয়েট কৰিব এতিয়া আপোনাৰ অনলাইন সার্ভিস আছে অনলাইন সার্ভিসত আপোনাৰ ভেহিকল ৰিলেটেড সার্ভিস যেটো আছে হেতু সার্ভিসত আপুনি ক্লিক কৰিব ভেহিকল ৰিলেটেড সার্ভিসত ক্লিক কৰাৰ পিছত আপনার যেটো স্টেট হয় আপনি স্টেটটো সিলেক্ট কৰি লব মই অসমৰ পৰা কৈ আছো গতিকে মই আসামটো সিলেক্ট কৰিছো আপনার যেটো হয় হেতু আপোনালোকে সিলেক্ট কৰি লব তাৰ পিছত ইয়াত আপনার যেটো আরটিও হয় আপনার আরটিওটো সিলেক্ট কৰি লব সিলেক্ট কৰাৰ পিছত যেটো বক্স আছে তাত টিক মাৰ্ক লগাই প্ৰসেসত ক্লিক কৰিব তাৰ পিছত অলপ ওয়েট কৰিব নেটখন চলো আছে তাৰ পিছত আকৌ প্ৰসেসত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়া চাওক ডাউনলোড ডকুমেন্ট আছে তাত প্ৰিন্ট ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আছে তাত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰ অৰ্থাৎ আপোনাৰ গাড়ীৰ নম্বৰটো দিব লাগিব আৰু চেসিস নম্বৰ বিচাৰি আছে আৰু চেসিস নম্বৰটো আপুনি দিব চেসিস নম্বৰটো যদি আপুনি নাপায় আপোনাৰ গাড়ীৰ যেটো হ্যান্ডেল আছে তাৰ ৰাইট সাইডত আপুনি তাতে চাব তাত চেসিস নম্বৰ আছে তাৰে পাঁচটা লাষ্ট চেসিস নম্বৰটো দিব দিয়াৰ পিছত আপুনি ইয়াত হ'বলে চাওক ভ্যালিডেট ইনফরমেশন ভ্যালিডেট ইনফরমেশনত আপনি ক্লিক কৰিব ভ্যালিডেট ইনফরমেশন ক্লিক কৰাৰ পিছত আৰু এটা আপোনাৰ বক্স আছে তাতে ক্লিক কৰি ওকেত ক্লিক কৰি দিব আৰু জেনাৰেট ওটিপি ক্লিক কৰিব জেনাৰেট ওটিপি ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰ যেটো আপোনাৰ আরসি বনোৱাতে দিছিল হেতুৰ ৰেজিষ্টাৰ আছে তাতে এটা ওটিপি যাব আৰু ওটিপিটো আপুনি ইন্টাৰ ওটিপি ইয়াত বহুৱাই দিব বহুতৰে মোবাইল নম্বৰ ভুল থাকে যদি মোবাইল নম্বৰটো ভুল থাকে কেনেকৈ মোবাইল নম্বৰ চেঞ্জ কৰিব লাগে হেতু ভিডিও মই নেক্সট ভিডিওত দি দিম আপোনালোকে কমেন্ট কৰি মোক জনাই দিব দিয়াৰ পিছত শো ডিটেইলছত ক্লিক কৰিব শো ডিটেইলছত ক্লিক কৰাৰ পিছত চাওক অলপ ওয়েট কৰিব আপোনাৰ আরসিখন ডাউনলোড হৈ গৈছে এতিয়া আপুনি প্ৰিন্ট অপশনত ক্লিক কৰি আপোনাৰ যেটো অৰিজিনাল আরসি হয় অনলাইনৰ পৰা ডাউনলোড কৰা হেতু আপুনি প্ৰিন্ট কৰি ল'ব दोस्तों भिडिओটো যদি ভাল লাগে তেন্তে অনলাইন টিপস যে আসাম ইউটিউব চ্যানেল এন্ড ফেসবুক পেজটো সাবস্ক্রাইব কৰিব আৰু ভিডিওটো লাইক কমেন্ট শেয়ার নিশ্চয় কৰিব থ্যাংক ইউ সম্পূৰ্ণ ভিডিও চোৱাৰ কাৰণে